নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিব লাইছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সাৱধান হওক ৰাজ্যৰ কোটি কোটি জনতা এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৫ জনক আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছে এবাৰ কোভিডৰ পিছত সন্ত্ৰাস চলাব জাপানীজ এনকেফ্লাইটিছে কি লক্ষণে দেখা দিব পাৰে সবিশেষ সবিস্তাৰে জনাবলৈ যত্ন কৰিছে এনিটক চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰিছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সাৱধান হওক ৰাজ্যৰ কোটি কোটি জনতা ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা অসমত জাপানীজ এনকেফ্লাইটিছত ৰোগৰ সংক্ৰমণত ভয়াৱহভাৱে বৃদ্ধি হৈছে জাপানীজ এনকেফ্লাইটিছৰ প্ৰাদুৰ্ভাৱ ৩৫ জন আক্ৰান্ত লোক চিনাক্ত কৰা হৈছে এই ৰোগৰ সংক্ৰমণত স্তৰ বৃদ্ধি পোৱাৰ ইংগিত দিছে এতিয়া স্বাস্থ্য মন্ত্ৰালয়ে অতিমাত্ৰা জ্বৰ মূৰৰ বিষ চকু থৰ হৈ ৰখা অচেতন হোৱা আদি লক্ষণ দেখা দিব পাৰে আৰু সাৱধান হৈ থাকক এতিয়া ৰাজ্যৰ কোটি কোটি জনতা মানসিক স্থিতিৰ হ্ৰাস হোৱাৰ উপসৰ্গ দেখা যায় এই ৰোগৰ লক্ষণত কিছুমান ক্ষেত্ৰত এই ৰোগে গুৰুতৰ মস্তিষ্কৰ ক্ষতি কৰিব পাৰে এই লক্ষণসমূহ দেখা দিলে পৰামৰ্শ লওক চিকিৎসকৰ যিহেতু এতিয়া কোটি কোটি জনতা সাৱধান হৈ থাকক ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে জাপানীজ এনকেফ্লাইটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা অসমৰ এতিয়া জাপানীজ এনকেফ্লাইটিছৰ ৰোগত সংক্ৰমণত ভয়ংকৰভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফ্লাইটিছৰ প্ৰাদুৰ্ভাৱত ৩৫ জন আক্ৰান্ত হৈছে এই ৰোগৰ সংক্ৰমণৰ স্তৰ বৃদ্ধি পোৱাৰ ইংগিত দিছে স্বাস্থ্য মন্ত্ৰালয়ে অতিমাত্ৰা জ্বৰ মূৰৰ বিষ চকু থৰ হৈ থকা অচেতন হোৱা আদি লক্ষণে দেখা দিলে সাৱধান হৈ থাকক মানসিক স্থিতি হ্ৰাস হোৱাৰ উপসৰ্গ দেখা যায় এই ৰোগৰ লক্ষণত কিছুমান ক্ষেত্ৰত এই ৰোগে গুৰুতৰ মস্তিষ্কৰ ক্ষতি কৰিব পাৰে এই লক্ষণসমূহ যদি আপোনালোকক দেখা দিয়ে আপোনাৰ শৰীৰত দেখা দিয়ে অতি সোনকালে গৈ চিকিৎসকৰ পৰামৰ্শ লওক অসম চৰকাৰে এই ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰিবলৈ উঠি পৰি লাগিছে আৰু জিএমচিএইচত আক্ৰান্ত লোকসকলক উন্নত চিকিৎসা প্ৰদান কৰা হৈছে ৩৫ জনকৈ লোক এতিয়া আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৰোগৰ সংক্ৰমণত প্ৰতিৰোধ কৰিবলৈ সাৱধানতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজনীয় যিহেতু এটা ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফ্লাইটিছৰ ৰোগীৰ সংখ্যা এই ৰোগৰ পৰা আপুনি সাৱধান হৈ থাকক কিয়নো আপোনাৰো দেহত যদি এইসমূহ লক্ষণে দেখা দিয়ে তেতিয়াহ'লে আপুনি চিকিৎসকৰ কাষ চাপক ৰোগৰ সংক্ৰমণৰ প্ৰতি কৰিবলগীয়া সাৱধানতাবোৰ আপুনি মানি চলক মহৰ পৰা নিজে বচাই ৰখা আপোনাৰ মহৰ কামোৰ যদি খায় তেতিয়াহ'লে আপোনাৰ বিপদ হ'ব পাৰে স্প্ৰে ব্যৱহাৰ কৰিব গোটেই শৰীৰটো ঢাকি পোছাক পিন্ধিব মহে কণী পৰা স্থানটো পৰিষ্কাৰ কৰি ৰাখিব যাতে মহে কণী পাৰিব নোৱাৰে পৰিষ্কাৰ কৰি ৰাখিব খোৱা পানী ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা ৩৫ জন লোকক এই ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ আছে সাৱধান হৈ থাকক ৰাজ্যৰ এতিয়া কোটি কোটি জনতা ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা অসমত জাপানীজ এনকেফ্লাইটিছত ৰোগৰ সংক্ৰমণত ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফ্লাইটিছৰ প্ৰাদুৰ্ভাৱত ৩৫ জনকৈ লোক আক্ৰান্ত হৈছে এই ৰোগৰ সংক্ৰমণৰ স্তৰ বৃদ্ধি পোৱাৰ ইংগিত দিছে এতিয়া স্বাস্থ্য মন্ত্ৰালয়ে আপোনাৰ যদি অতিমাত্ৰা জ্বৰ হয় মূৰৰ বিষ হয় চকু থৰ হৈ থকা হয় অচেতন হোৱা লক্ষণে দেখা দিয়ে তেতিয়াহ'লে সাৱধান হওক আপুনি মানসিক স্থিৰতা হ্ৰাস পোৱাৰ উপসৰ্গ দেখা দিলে এই ৰোগৰ লক্ষণ হ'ব পাৰে কিছু ক্ষেত্ৰত এই ৰোগে গুৰুতৰ মস্তিষ্কৰ ক্ষতি কৰিব পাৰে এইসমূহ লক্ষণে দেখা দিলে আপুনি চিকিৎসকৰ পৰামৰ্শ লওক বিপদত পৰিব পাৰে আপুনি তাৰ আগতে সাৱধান হৈ থাকক কিয়নো ৰাজ্যত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফ্লাইটিছৰ ৰোগীৰ সংখ্যা অসম চৰকাৰে এই ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰিবলৈ উঠি পৰি লাগিছে আৰু জিএমচিএইচত আক্ৰান্ত লোকসকলক উন্নত চিকিৎসা প্ৰদান কৰা হৈছে
ৰোগৰ সংক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ সাৱধানতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজনীয়। আপুনি মহৰ পৰা দূৰত থাকক, সন্ধিয়া যাতে আপোনাৰ মহে কামুৰিব নোৱাৰে তাৰ বাবে সাৱধানতা অৱলম্বন কৰক। স্প্ৰে ব্যৱহাৰ কৰক, গোটেই শৰীৰটো ঢকা পোছাক পিন্ধি থাকক, গোটেই শৰীৰটো যাতে ঢাকি ৰাখে তেনেধৰণৰ পোছাক পিন্ধিব। আৰু মহে য'ত কণী পাৰে সেই স্থানবোৰ পৰিষ্কাৰ কৰি ৰাখিব, খোৱা পানীসমূহ পৰিষ্কাৰ কৰি ৰাখিব। ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা এতিয়া ৩৫ জন লোক এই ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ আছে। ৩৫ জন লোক ইতিমধ্যে আক্ৰান্ত হৈছে। ক্ৰমাৎ এতিয়া বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা। সাৱধান হৈ থাকক এতিয়া ৰাজ্যৰ কোটি কোটি জনতা, কিয়নো আপুনি বিপদত পৰাৰ আগতে সাৱধান হৈ থাকক, মানি চলক সেইসমূহ নিয়ম। যদি আপোনাৰ কিছু বেমাৰে লক্ষণে দেখা দিয়ে, সেই লক্ষণসমূহ যদি আপোনাৰ এই ৰোগৰ লগত মিলে তেতিয়াহ'লে আপুনি চিকিৎসালয়লৈ যাওক, পৰামৰ্শ লওক চিকিৎসকৰ পৰা। আপোনাৰ যদি অতিমাত্ৰা জ্বৰ হয়, মূৰৰ বিষ হয়, চকু থৰ হৈ থকা, অচেতন হৈ যোৱা আদি লক্ষণে দেখা দিয়ে তেতিয়াহ'লে আপুনি অতি শীঘ্ৰে চিকিৎসকৰ কাষ চাপক। মানসিক স্থিৰতা হ্ৰাস পোৱাৰ উপসৰ্গ দেখা দিলে এই ৰোগৰ লক্ষণ হ'ব পাৰে। কিছুমান ক্ষেত্ৰত এই ৰোগে গুৰুতৰ মস্তিষ্কৰ ক্ষতি সাধন কৰিব পাৰে। এই লক্ষণসমূহ দেখা দিলে আপুনি ঘৰত নাথাকি চিকিৎসালয়লৈ যাওক, চিকিৎসকৰ পৰামৰ্শ লওক। অসম চৰকাৰে এই ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰিবলৈ উঠি পৰি লাগিছে আৰু GMCHত আক্ৰান্ত লোকসকলক উন্নত চিকিৎসা প্ৰদান কৰা হৈছে। আপুনি এই ৰোগৰ পৰা সংক্ৰমণৰ পৰা যদি প্ৰতিৰোধ পাবলৈ হয় তেতিয়াহ'লে সাৱধানতা মানি চলাটো অতিকৈ প্ৰয়োজন। আপুনি মহৰ পৰা বাচি থাকক, স্প্ৰে ব্যৱহাৰ কৰক, গোটেই শৰীৰ ঢকা কাপোৰ পৰিধান কৰক। য'ত মহে কণী পাৰিব পাৰে তেনেকুৱা স্থানবোৰ পৰিষ্কাৰ কৰি ৰাখক, খোৱা পানী পৰিষ্কাৰ কৰি ৰাখক। ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা এতিয়া ৩৫ জনকৈ ৰোগী আক্ৰান্ত হৈছে আৰু এই ৰোগীসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।